কান্দি কান্দি কেনে ক'লো বাইদেউ মোৰ এনেকুৱা হৈছে মোৰ কিটো হাই হৈ গৈছিলে চুগাৰো বহুত হৈছিলে আত্মীয় কুটুম্ব মোৰ এগেইনষ্টে মানে সেই হৈ গ'ল আৰু বেয়া হৈ গ'ল প্ৰাৰ্থনা কৰাৰ পিছত আৰু মোৰ মানে মুখেৰে মানে কিবা বমি টাইপৰ নিচিনা ওলাই গৈছে আৰু আৰু মাও মানে অসুস্থ আছিলে একদম পুৰা এই যেনেকুৱা বড়ো মাইকীবিলাকে যেনেকে চাউল জাৰি থাকে নহয় একদম মায়ে একদম সেনেকে জাৰি আছে একদম পুৰা সুস্থ আৰু পুৰা যেনেকুৱা বড়ো মানুহবিলাকে মাথাত সেই কৰি কেনে মানে কাঠৰ চাউল আছিলে সেনেকে সকলোলৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছো তো আজি মই আছো গুৱাহাটীত যিহেতু আৰু গুৱাহাটীত আহি এজন বিশেষ ব্যক্তিক লগ পালো আৰু ব্যক্তিজনৰ বিষয়ে মই আপোনালোকক অকণমান পৰিচয় কৰি দিব বিচাৰিছো নমস্কাৰ মোৰ নাম গৌতম দাস হয় হয় মোৰ ঘৰ নাৰেংগীত হয় আৰু ফাদাৰ্ছ অফ কিংডমৰ মই সেইটো মিনিষ্ট্ৰীত মই আছো হয় আৰু মোৰ আত্মিক পিতৃ কুমুদ ছাৰ হয় আৰু মোৰ আৰু এজন ছাৰ আছে এভাঞ্জেলিষ্ট জগদীশ ডেকা ছাৰ হয় তেখেতসকলে বহুখিনি গাইডলাইন্স কৰিছে আৰু বহুখিনি মানে মোৰ টেষ্টিমনি আছে প্ৰভুক কেনেকৈ মই পালোঁ আৰু সেই প্ৰভুৰ যোগেদি মানে বহুখিনি মোৰ ঘাত প্ৰতিঘাতৰ মানে বহুত ঘাত প্ৰতিঘাত হৈছিলে তাৰ মাজৰ পৰা মানে বহুত মানে ঘৰৰ পৰা মানে বহুত মানে অশান্তৰ সৃষ্টি হৈছিলে আৰু হৈছিলে আৰু বহু মানে সেয়াত তাৰপিছত আৰু মোৰ যেতিয়া মানে বাতিস্মা নলৰ আগতে প্ৰভুক মানে মোৰ বাইদেউ এজনী আছিলে সেই বাইদেউৰ জৰিয়তে মই আহিছো আৰু বাইদেউৰ যোগেদি আপুনি প্ৰভুক পাইছে আৰু সেই বাইদেউজনীকো মই ধন্যবাদ দিছো আৰু বাইদেৱে ক'লে যে এটা কাম কৰিবা তুমি এনেকৈ আহিবা আৰু মানে আহাৰ যোগেদি আৰু প্ৰভুক তুমি বিশ্বাসেৰে ল'ব লাগিব তাৰপিছত আৰু মই বাইদেউক ক'লো বাইদেউ মোৰ এনেকুৱা সমস্যা হৈছে মই এতিয়া কি কৰোঁ মই বহুত দুখত ভাগি পৰিছিলোঁ আচ্ছা এইখিতে আপোনাক এটা কথা সুধিব বিচাৰিছো যেহেতু আপোনাৰ বাইদেৱে আপোনাক কৈছিল যে আহিবা মানে গীৰ্জালৈ আহিবা বুলি কৈছিলে নেকি তো তাৰ আগমুহূৰ্তত কি আছিল কিহৰ কাৰণে আপোনাৰ বাইদেৱে আপোনাক কৈছিল যে আপুনি গীৰ্জালৈ আহক হয় সেই সময়ত মানে যেতিয়া মই প্ৰভুক মানে জানা নাছিলোঁ নজনাৰ আগতে মানে মই জগতৰ মানে যিখিনি সদায় মানে এটা মানে অশান্তি সৃষ্টি হয় আৰু মই য'ত কাম কৰোঁ তাতো মানে নানান মানে আৰু মানে বিভ্ৰান্তি সৃষ্টি মানে হয় আৰু সদায় মানে ট্ৰেন্সফাৰৰ মানে ক্ষেত্ৰত মানে মই কওঁ যিহেতু মই সৰু এটা মই চাকৰি এটা কৰোঁ আৰু কৰ্মসূত্ৰে মই খাৰবেতীয়াত আছিলোঁ আৰু খাৰবেতীয়া সূত্ৰে আৰু মই সদায় মানে কৈছিলোঁ যে মোক ট্ৰেন্সফাৰ এটা লাগে তাৰপিছত আৰু এদিন মই বাইদেউক মানে ফেচবুকৰ জৰিয়তে মই বাইদেউজনীক মই পাইছিলোঁ বহুত দিন হ'ল আৰু বাইদেউজনীৰ লগত মোৰ জড়িত মিনিমাম মোৰ 12 বছৰে হ'ল আৰু সেই বাইদেউজনীক মই এদিন ফোন কৰি কেনে বাইদেউক মই কান্দি কেনে ক'লো বাইদেউ মোৰ এনেকুৱা হৈছে মই কি কৰোঁ বাইদেউ তাৰপিছত বাইদেৱে মোক ক'লে যে চিন্তা কৰিব নালাগে তুমি আমাৰ যিটো ফাদাৰ্ছ কিংডমৰ সেই মিনিষ্ট্ৰী আছে তাতে তুমি আহিবা অহাৰ পিছত মানে তাতে তুমি অহাৰ পিছতে গোটেইখিনি যিখিনি তোমাৰ প্ৰব্লেম আছে সেইখিনি তুমি সেই মানে বিশ্বাসত তুমি যদি সেই কৰা গোটেইখিনি চব মানে ঠিক হৈ যাব আৰু তাৰপিছত আৰু মানে অহাৰ পিছত আৰু সেইটো গোটেইখিনি হৈ যোৱাৰ পিছত মই আৰু বাইদেউ ক'লে মই আহিলোঁ অহাৰ পিছত আৰু মই ফাদাৰ্ছ কিংডমত গ'লোঁ যোৱাৰ পিছত আৰু মই মোৰ মিছেছ আহিছিলে মোৰ বাবু আহিছিলে তেতিয়া মই বাপ্তিস্মা লোৱা নাছিলোঁ আৰু বাপ্তিস্মা নোলোৱা আগমুহূৰ্তৰ পৰা আপোনালোকে আহিছিলোঁ অহা যোৱা চলি আছিলে তাতে অহা যোৱা চলাৰ পিছত মানে কেইদিনমান কৰিলোঁ মোৰ মিছেছো আহিছিলে মোৰ ল'ৰাও আহিছিলে আৰু বাক্য কি হয় মই বুজি পোৱা নাছিলোঁ তাৰপিছত অলপ মানে আপোনাৰ 6 মাহ 7 মাহৰ পিছত আৰু মোৰ মানে ব্ৰেক হৈ গ'ল তাৰপিছত আৰু মানে এনেকুৱা আৰু বিভ্ৰান্তি সৃষ্টি হ'ল আৰু মানে ছাৰক লগ পাইছিলোঁ মই আমাৰ ছাৰ কুমুদ ছাৰক লগ পাইছিলোঁ
তাৰপিছত আৰু সেৱাৰ পিছত আৰু মোৰ সেনেকুৱা পৰিস্থিতি হ'ল সদায় কান্দি কান্দি থাকোঁ যে ছাৰ মোৰ এনেকুৱা মোৰ হৈছে মানে বহুত মানে প্ৰব্লেম হৈছে ছাৰ মই ইয়াৰ পৰা উদ্ধাৰ ল'বৰ কাৰণে বিচাৰিছোঁ মই ছাৰক মানে এটাই কৈছিলোঁ যে ছাৰ মোৰ মানে পষ্টিংটো মানে গুৱাহাটীত হ'ব লাগে আৰু গুৱাহাটীত হ'ব লাগে আৰু মানে য'তে হয় মানে ঘৰৰ ওচৰতে পষ্টিংটো হয় যিহেতু বহু বছৰ মানে 12 বছৰে মই মানে বাহিৰতে থাকিলোঁ আৰু য'ত মানে আছিলোঁ তাৰ পৰা মানে মোক মেনেজাৰে মোক আহিবৰ কাৰণে নিদিয়ে আৰু তুমি তাতে থাকা আৰু তাতে কাম কৰা আৰু যিহেতু মোৰো মানে মাজতো বহুখিনি বেমাৰ হৈছিলে গেষ্ট্ৰিক আলচাৰ হৈছিলে আৰু আপোনাৰ কোলেষ্ট্ৰল হাই হৈ গৈছিলে চুগাৰো বহুত হৈছিলে মানে নানানটান মানে মোৰ বেমাৰ মানে লক্ষণ দিছিলে আৰু মাজতে মোৰ হস্পিটেলতো মই ভৰ্তি হৈছিলোঁ আৰু ভৰ্তি হোৱাৰ পিছত মানে ICUতো মই যাব লগা হৈছিলে তাৰপিছত আৰু মানে মৰাৰ পৰা মই বাচি আহিছোঁ আৰু মৰাৰ পৰা বাচি আহিছোঁ তাৰপিছত আৰু নেক্সট মানে আপোনাৰ 1 মাহ আপোনাৰ 6 মাহ হৈ যোৱাৰ পিছত আৰু তাৰপিছত আৰু মই এদিন ছাৰক মই ক'লোঁ আৰু ছাৰ মোৰ এনেকুৱা প্ৰব্লেম হৈছে ছাৰ মই আৰু এটা পাৰ্চনেল ৰিকুৱেষ্ট আছিলে ছাৰ মোৰ মানে ঘৰৰ ওচৰত মানে মোক ট্ৰেন্সফাৰটো লাগিছিলে আৰু মোৰ মানে যিখিনি বেমাৰখিনি আছিলে আৰু বেমাৰখিনি মোৰ হৈছিলে ছাৰ সেইখিনি মোৰ মানে অলপ ভাল হ'ব লাগে তাৰপিছত আৰু আমাৰ ফাদাৰ্ছ কিংডমৰ মানে যিখিনি আমাৰ বিশ্বাসী মানুহ তেখেতসকলতো কথা পাতিছিলোঁ আৰু প্ৰভুক মানে বিশ্বাস কৰাৰ মানে আগমুহূৰ্তত মানে যিখিনি মানে বেছিক কনচেপ্টখিনি মানে বুজি পোৱা নাছিলোঁ বাক্য মানে কেনেকৈ পঢ়িব লাগে আৰু যিকোনো এটা বাক্য পঢ়িবলৈ হ'লে মানে কোৱাৰ পিছত প্ৰভুক স্মৰণ কৰি কেনে আমেন কেনেকৈ ক'ব লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া কেনেকৈ ক'ব লাগে সেইখিনি জানা নাছিলোঁ আৰু সেইখিনি আৰু আমাৰ বিশ্বাসীৰ থ্ৰুদি মানে বহুখিনি মই শিকিলোঁ আৰু তাৰপিছত ছাৰক মই কথাখিনি ক'লোঁ ছাৰ এনেকুৱা হৈছে তাৰপিছত আৰু হৈ যোৱাৰ পিছত আৰু এদিন আৰু মই আৰু ফাদাৰ্ছ কিংডমত মানে গুচি গ'লোঁ আৰু গ'লোঁ মই যোৱাৰ পিছত আৰু আপোনাৰ এসপ্তাহমান গ'লোঁ আৰু এসপ্তাহমান যোৱাৰ পিছত আৰু ছাৰক এদিন মই নিজে ক'লোঁ ছাৰ মই বাপ্তিস্মা ল'বৰ কাৰণে বিচাৰিছোঁ আমাৰ পাছৰ ছাৰক ক'লোঁ আৰু ছাৰে মোক ক'লে যে তুমি আত্মাৰে কৈছানে এনেকৈ বুলি ক'লে ছাৰে মই আপোনাক মানে প্ৰশ্ন কৰিছোঁ মোক প্ৰশ্ন কৰিছিলে তুমি আত্মাৰে কৈছানে কৈছোঁ ছাৰ মই তেতিয়া বাপ্তিস্মা কি হয় মই মানে একো বুজি পোৱা নাছিলোঁ আৰু বাপ্তিস্মাটো কি হয় তাৰপিছত আৰু আমাৰ ফাদাৰ্ছ কিংডমৰ মানে আমাৰ বিশ্বাসী যিটো আছিলে যিটো মই ক'লোঁ যিটো মই এনেকুৱা বাপ্তিস্মাৰ কাৰণে ল'বৰ কাৰণে বিচাৰিছোঁ কোৱা তুমি ছাৰক কৈ দিয়া এনেকৈ বুলি ক'লে আৰু তাৰপিছত আৰু সেই হ'ল কৈ যোৱাৰ পিছত মই মানে বাপ্তিস্মা নলোৱাৰ আগতে মানে সেই মানে ফাষ্টিঙত আছিলোঁ আৰু ফাষ্টিঙত থাকিলোঁ ফাষ্টিঙত থকাৰ পিছত এদিন মানে সদায় বুধবাৰে মই ফাষ্টিং লওঁ আৰু ফাষ্টিং লোৱাৰ পিছত এদিন মানে যিটো আমাৰ গধূলি মানে আমাৰ যিটো প্ৰেয়াৰ টাইম হয় আপোনাৰ 9:30 পিছত ছাৰক মই মানে ফোন কৰিলোঁ ছাৰ মই প্ৰাৰ্থনা ল'ব বিচাৰিছোঁ তাৰপিছত আৰু ছাৰে আৰু ক'লে যে মই ঠিক আছে মই অলপ দেৰিকৈ ফোন কৰিম আৰু তাৰপিছত আৰু মই তেতিয়া ভাড়া ঘৰত আছিলোঁ মই মানে নিজে মানে ভাত বনাই মই নিজে মানে অকলে আছিলোঁ আৰু ফেমিলি সূত্ৰে মোৰ ঘৰত গুৱাহাটীতে থাকে তাৰপিছত আৰু সেই হোৱাৰ পিছত মানে মই টোপনি মাৰিলোঁ আৰু টোপনি গুচি গ'লোঁ আৰু টোপনি যোৱাৰ পিছত আৰু আপোনাৰ 11:30 মানত নেকি হঠাৎ মানে ফোনটো আহিলে ছাৰৰ ফোনটো আহিলে ছাৰে আৰু ক'লে যে গৌতম ভালনে এনেকৈ বুলি ক'লে ছাৰ ভাল তাৰপিছত আৰু ছাৰে মোক ক'লে যে তোমাৰ এই কি কয় ৰবিবাৰে তোমাৰ বাপ্তিস্মা লোৱা হ'ব এতিয়া মোৰ এটা ভাল লাগিল যে এনেকুৱা ভাল লাগিল যে মই চৰকাৰী চাকৰি এটা পালোঁ নেকি এনেকুৱা এটা অনুভৱ মানে মোৰ মানে অনুভৱ হৈছে আৰু মোৰ মনত বহুত মানে আনন্দীয় অনুভৱ হৈছে তাৰপিছত আৰু কৈছে ঠিক আছে তুমি ৰবিবাৰে আহিবা অহাৰ পিছত তোমাৰ বাপ্তিস্মাটো দি দিম আৰু বাপ্তিস্মাটো মই ল'লোঁ মানে লোৱাৰ পিছত মানে ছাৰে যিখিনি আজ্ঞা দিছিলে তুমি প্ৰভুক মানে যিখিনি আজ্ঞা হৈছিলে তুমি সদায় স্মৰণ কৰিবানে আৰু প্ৰভুৰ মতে তুমি চলিবানে আৰু বাক্য তুমি নিয়াৰিকৈ সদায় ক'ব লাগিব সেইবিলাক গোটেইখিনি স্মৰণ কৰি কেনে মোক কৈছিলে তেতিয়া বাক্য কি হয় মই একো বুজা নাছিলোঁ মানে বাক্য মানে কোনো কনচেপ্টেই নাছিলে আৰু তাৰপিছত আৰু হৈ যোৱাৰ পিছত সেই কৰিলোঁ কৰাৰ পিছত
মানে বাতিস্মা লোৱাৰ পিছত আৰু মই আৰু ৰেগুলাৰ গীৰ্জাত আহি আছিলো আৰু মোৰ শনিবাৰ মানে দেওবাৰ মানে মোৰ ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে মোৰ বন্ধ থাকে মানে ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে মানে বন্ধ হোৱাৰ পিছত মই খাৰুপেটীয়াৰ পৰা মই গীৰ্জা এটেণ্ড কৰিবৰ কাৰণে আহোঁ মানে আপোনাৰ গুৱাহাটীলৈ আহোঁ মিনিমাম এৰাউণ্ড 130 কিলোমিটাৰ হয় মই শুকুৰবাৰে আহোঁ আৰু মই গীৰ্জা এটেণ্ড কৰোঁ আৰু শনিবাৰ ৰবিবাৰে তাৰপিছত গীৰ্জা এটেণ্ড ৰেগুলাৰ কৰোঁ আৰু মই তেতিয়া গম পোৱা নাছিলোঁ যে মানে বাতিস্মা লোৱাৰ পিছত মানে পৰীক্ষা আহে মানে আহে আৰু অহাৰ পিছত মানে মানে ঘৰৰ মানে মোৰ পৰিয়ালৰ মোৰ মা দেউতা মোৰ মানে মোৰ আত্মীয় কুটুম্ব মোৰ এগেইনষ্টে মানে সেই হৈ গ'ল আৰু বেয়া হৈ গ'ল আৰু মানে যিখিনি আছিলে মানে মানে মোক বহুত মানে সেই কৰিলে আৰু ময়ো আৰু কি কয় এইটো কি কয় ছাৰে তেতিয়া মোক দিছিলে আৰু গলিতীয়া 3 অধ্যায় 3 পদত তুমি আত্মিকত থাকি কাৰণে তুমি মাংসিৰ অভিলাষ কিয় কৰিলা এইটো বস্তুখিনি দিলে আৰু মোৰ মানে ৰিলিফে কৈছে যে তুমি খ্ৰীষ্টান ধৰ্ম পালন কৰিছা তুমি গৰু মাংস খোৱা নেকি তুমি খ্ৰীষ্টান ধৰ্ম কৰি কেনে তোমাক কিমান কিবা টকা দিছে নেকি তোমাক এনেকে মানে মানে সেই কৰিছে আৰু আপোনাক প্ৰশ্ন কৰিছে যে গৰু মাংস খুৱাই দি নেকি তহঁতক মানে আৰু ধৰ্ম পালন কৰিলে তোমালোকক পইচা দিয়ে হয়নে নাই সিহঁতৰ মানে সেই উদ্দেশ্য নেকি সেনেকে বুলি ক'লে তাৰপিছত মোৰো খং উঠিলে মোক এনেকে মানে ক'লে ছাৰকো সেনেকে ক'লে তাৰপিছত আৰু যিখিনি আমাৰ ঘৰৰ আমি প্ৰভুক মানে ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগে প্ৰভুক আমি প্ৰথম প্ৰেম দিব লাগে তাৰপিছত আৰু এইখিনি হৈ যোৱাৰ পিছত বহুত মানে নানা ঘাত প্ৰতিঘাত হৈ গ'ল তাৰপিছত আৰু মানে একদম ঘৰত মানে বহুত কাজিয়া সৃষ্টি হৈ গ'ল আৰু আপোনাৰ ঘৰত মোৰ ঘৰত বহুত কাজিয়া সৃষ্টি হৈ গ'ল আৰু কাজিয়া সৃষ্টি হৈ যোৱাৰ পিছত মানে মোৰ মানে সব মানে শেষ হৈ গ'ল আৰু তাৰপিছত আৰু মানে একদম পুৰা সম্পূৰ্ণ শেষ হৈ গ'ল আৰু শেষ হৈ যোৱাৰ পিছত আৰু মানে 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 লাষ্ট পৰ্যায় আৰু মানে মানে আমাৰ মানে মোৰ দেউতা মানে 5 জানুৱাৰী আছিলে কেলেণ্ডাৰ আছিলে আপোনাৰ এই কেলেণ্ডাৰ আপোনাৰ যিটো আমাৰ কেলেণ্ডাৰ চুপোৱা যায় নহয় মানে নতুন বৰ্ষ হে দিয়া যায় এই নতুন মানে কেলেণ্ডাৰত মানে ছাৰৰ নামটো আছিলে নাম্বাৰটো আছিলে আৰু সেই নাম্বাৰটো আছিলে ফোন কৰি কেনে আৰু এনেকে ক'লে আৰু কৈছে যে এনেকুৱা ল'ৰাটো কি কৰিলে আপোনালোকে খ্ৰীষ্টান মানে সেই গৰু খাই মানে সিহঁতক এই উদ্দেশ্য নেকি মানুহজনক কিয় ইমান সেই কৰিলে এতিয়া মই গম পোৱা নাছিলো যে সেইটো মানে শয়তানৰ স্পিৰিট হয় সেইটো মোৰ নিজৰ মা দেউতা হয় কিন্তু শয়তানৰ স্পিৰিটেদি বাকীখিনি আমাৰ ঘৰত এটেক কৰিছে আৰু সেই পৰীক্ষাটোত যদি মই পাছ কৰিব পাৰিলো হয় আৰু মই বহুতখিনি আগবাঢ়িব পাৰিলো হয় আৰু তাৰপিছত এইখিনি হৈ যোৱাৰ পিছত মই বহুত মানে জগতৰ ফালে মানে ধাউলি হৈ গৈছিলো আৰু আপুনি বাপ্তিস্মা লোৱাৰ পিছতো আপুনি পুনৰাই আকৌ জগতৰ ফালে ঢাল গৈছিলো ঢাল হৈ গৈছিলো ঢাল হোৱাৰ পিছত আপোনাৰ মিনিমাম আপোনাৰ 1 বছৰ মান কোনো মানে হেত নাছিলো আৰু ফাদাৰ্স কিংডমৰ হেকে নাছিলো আৰু বহুখিনি মানে ঘাত প্ৰতিকাৰ হৈছিল সদায় মনত সদায় টেনচন আহি থাকে আৰু মানে কি কয় বাক্যৰ প্ৰতি মানে মোৰ কোনো ধ্যান নাহে তাৰপিছত আৰু আমাৰ ফাদাৰ্স কিংডমৰ বিশ্বাসী আছিলে এজন যিটো মোক কয় যে দাদা সদায় বাক্য পঢ়িবা প্ৰভুৰ প্ৰতি ফাৰ্ষ্ট প্ৰায়ৰিটি প্ৰেম থাকিব লাগিব কিন্তু মই সদায় মানে ভাবিছো দিয়া আৰু কোন যিশু হয় কোন কি হয় মানে ইমান মানে সেই কৰা নাছিলো তাৰপিছত ছাৰকো মই প্ৰাৰ্থনা কৰো ছাৰ মোৰ বাক্যৰ প্ৰতি কোনো মনোযোগ নাহে আৰু বাক্যৰ মানে পঢ়িলে মোৰ টোপনি আহে আৰু মোৰ ভাগৰ অনুভৱ হয় আৰু নানানটা চিন্তা মানে সৃষ্টি হয় আৰু তাৰপিছত আৰু এনেকে বুজালে আৰু তাৰপিছত আৰু ময়ো মানে প্ৰভুক ধন্যবাদ দিব লাগিব যে ফাদাৰ্স কিংডমৰ সকলো মানে বিশ্বাসীয়ে মানে মোৰ কাৰণে প্ৰাৰ্থনা কৰিছে যাতে তেখেতে মানে মানসিকত থাকি কাৰণে আত্মিকলৈ আহিব লাগে আৰু প্ৰভুৰ পৰিচৰ্যা কৰিব লাগে হয়নে আৰু যেহেতু আমাৰ মেইন উদ্দেশ্য হল যে প্ৰভুৰ মানে পৰিচালনা দি আমি চলিব লাগে আৰু তাৰপিছত সেইটো হৈ যোৱাৰ পিছত নানা অতন্তৰ হৈ গ'ল আৰু অতন্তৰ হৈ যোৱাৰ পিছত আৰু আপোনাৰ হৈ গ'ল আৰু আপোনাৰ সেনেকে হল সদায় মানে ছাৰকো ফোন কৰো মানে ছাৰক ফোন নকৰো সদায় ছাৰক মই সদায় প্ৰেজ দা লৰ্ড দিওঁ দিওঁ আৰু এদিন আৰু এইটো ইনমো মানে কোৱাতে মানে আপোনাৰ এদিন মানে আপোনাৰ এনুৱেল আপোনাৰ ফাংচন মানে আপোনাৰ ছাৰৰ ঘৰত মানে পাৰ্কিজুলিত মানে প্ৰগ্ৰেম হৈছিলে হা মানে প্ৰগ্ৰেম হৈ যোৱাৰ মানে আগ মুহূৰ্তত মানে এইখিনি মই ক'ব কাৰণে পাহৰি গলো মই কিন্তু ক'লো আৰু
মই মানে যাব কাৰণে বিচাৰিছিলো মানে যেতিয়া মানে বাতিস্মা লোৱাৰ পিছত মানে মই যাব কাৰণে ওলাইছিলো ছাৰৰ ঘৰত মই যাব কাৰণে ওলাইছিলো তাৰ পিছত আৰু আমাৰ ছাৰৰ মানে এই কোনো মানে ওচৰতে থাকে এজন জয় বুলি মই ইয়াতো ঘৰত থাকিম বুলি ক'লো তাৰপিছত আৰু আমাৰ জিতু বুলি এজন আছিলে আমাৰ বিশ্বাসী ক'লে যে দাদা এটা কাম কৰিম যেহেতু আমি একেলগে যাম বুলি ক'লো তাৰপিছত আৰু সেনেকে কোৱাৰ পিছত এইটো কি কয় সেনেকে যোৱাৰ পিছত আৰু মই আৰু কি কয় তেখেতৰ লগত মানে ডিসকানেক্টিং হৈ গ'ল মানে কথা পাতিছিলো তাৰ দেউতাকৰ লগতো কথা পাতিলো যে মোক আৰু ক'লে যে জয় মচি বুলি ক'লে মোৰ মানে ভাল লাগিল ভাইটি তুমি আহিবা মই ভাল লাগিল তুমি অহাৰ কাৰণে আমি ৱেইট কৰি আছো এনেকে বুলি ক'লে তাৰপিছত আহিলো তাৰপিছত আৰু তাৰ মোবাইলটো মানে ডিসকানেক্টিং হৈ গ'ল আচ্ছা আচ্ছা তাৰ ডিসকানেক্টিং হৈ গ'ল ডিসকানেক্টিং হৈ যোৱাৰ পিছত মই ভাবিলো যে যেহেতু অকলে যাম এদিন আৰু ৰাতি আৰু তাৰে আপোনাৰ ৰাতি সপোনত মানে ছাৰে মোক দেখাইছে আৰু তুমি আহা গৌতম বুলি ক'লে আহা মানে কি বুলি ক'লে মানে ছাৰে মানে যিটো মানে ড্ৰেছটো পিন্ধি আছিলে মানে তাৰ নেক্সট দিনাখন যিটো ড্ৰেছটো পিন্ধি আছিলে আগমতৰ সেই ড্ৰেছটোৱে মই দেখা পাইছিলো কিন্তু সেই ড্ৰেছটো মানে মোক মই ক'লে যে গৌতম তুমি আহা আৰু কিবা প্ৰব্লেম হলে সেই থাকিব নহয় এনেকে বুলি ক'লে আৰু সপোনত দেখাইছে আৰু তাৰপিছত অহাৰ পিছত মানে আহিলো অহাৰ পিছত আৰু যেতিয়া পাৰ্কিজুলিত গ'লো আৰু প্ৰথম মানে এইটো যোৱাৰ পিছত ছাৰক দেখা পালো ছাৰে যিটো মই সপোনত যিটো ড্ৰেছটো পিন্ধিছিলে সেই ড্ৰেছটোৱে মানে ছাৰে পিন্ধিছে মানে যিনাখন প্ৰগ্ৰাম চলি আছে কিনাখন সেইটো পোছাকে পিন্ধি আছে সেইটো পোছাকে পিন্ধি আছে আৰু বস্তুখিনি আৰু মই চক খাই উঠি গলো আৰু তাৰপিছত আৰু ছাৰক সেৱা কৰিলো তাৰপিছত ছাৰৰ মাও মোক ক'লে যে আহা ইয়াতে থাকিব পাৰিবা আৰু তাৰপিছত সেই কৰিলো আৰু তাৰপিছত মোৰ আৰু কি আছিলে আপোনাৰ বঞ্জিত ছাৰ মানে আমাৰ যিজন ৰীতা বাইদেউক মই কৈছিলো যে বঞ্জিত ছাৰ মানে কি কয় বঞ্জিত ছাৰ মানে মই লগ ধৰিবৰ কাৰণে মানে কৈছে যে তেখেত মানে পবিত্ৰ আত্মা স্পেচিয়েলিষ্ট হয় এনেকে বুলি ক'লে আৰু তাৰপিছত আৰু মই ক'লো যে মই ছাৰক এদিন লগ ধৰিম আৰু যিমান এদিন মানে সপোনত মানে দেখাইছে ছাৰ যেনেকে মানে কাষত চুকত আছিলে সেনেকেই মই ছাৰক লগ ধৰিছো মানে যিটো এনুৱেল প্ৰগ্ৰেমত যেনেকুৱা আছিলে ছাৰজন যেনেকুৱা কোণাত বহি আছে যেনেকে মই ছাৰক লগ ধৰিম বুলি ভাবিছো সেনেকে ছাৰজন আছিলে মানে আমাৰ বঞ্জিত ছাৰক আপুনি আগতে পোৱা নাছিলে বঞ্জিত ছাৰক মই লগ পোৱাইছিলো মোৰ মনত নাই মই কিন্তু যেনেকে মই দেখা পাইছিলো মানে সেনেকে মই ছাৰক দেখা পাইছিলো মানে এনেকে কোণাত আছিলে সেনেকে কোণাতে ছাৰক মানে দেখা পালো আৰু মই বস্তুখিনি কাগজত মানে লিখি দিলো ছাৰ মোৰ এনেকুৱা প্ৰাৰ্থনা ৰিকুৱেষ্ট আছিলে যাতে মোৰ ট্ৰান্সফাৰটো মানে গুৱাহাটীৰ হ'ব লাগে আৰু মোৰ মাৰ বেমাৰটো মানে ঠিক হ'ব লাগে আৰু মোৰ যিখিনি মোৰ আপোনাৰ যিখিনি মোৰ গেষ্ট্ৰিক আলচাৰ আছিলে মানে লিভাৰ মোৰ টোটেলি ডেমেজ হৈ গৈছিলে আৰু কোলেষ্ট্ৰল আৰু সুগাৰ বহুত হাই হৈ গৈছিলে মানে কিবা এটা যদি মানে সেই হয় মানে মাংস শুকাই নাযায় আৰু তাৰপিছত সেনেকে হ'ল তাৰপিছত আৰু ছাৰক ক'লো কথাটো কৈছে দিয়া ঠিক আছে তোমাৰ কাৰণে মই প্ৰাৰ্থনা কৰিম এনেকে কৰিলো কৰাৰ পিছত আৰু ৰাতি আৰু ছাৰ তাতে থাকিলো আৰু ৰাতি ভিতৰতে মানে মই মানে সেই লেটাৰ এখন লিখিলো আৰু লেটাৰ এখন মানে লিখিলো লেটাৰ লিখাৰ পিছত আমাৰ যিজন মানে লিখাৰ পিছত ইংলিছতে লিখিলো মানে আমাৰ যেহেতু মই ইংলিছ মানে লিখিও কিন্তু ইংলিছৰ অলপ মানে লিখাত অলপ প্ৰব্লেম হয় আৰু তাৰপিছত আৰু এজন মোৰ মানে আমাৰ প্ৰভু বিশ্বাসী এজন তেখেতক চিনি নাপাওঁ কিন্তু সি ধুনীয়াকে লিখি দিলে লিখাৰ পিছত আমাৰ যিজন নাগা পাষ্টৰ ছাৰ এজন আছিলে তেখেতক মই দিলো আৰু তাৰপিছত আৰু সেই দিলো দিয়াৰ পিছত আৰু গোটেইখিনি হোৱাৰ পিছত প্ৰগ্ৰেমো হ'ল তাৰপিছত আৰু তাতে হিলিঙৰ প্ৰগ্ৰেম হৈছিলে আপোনাৰ ছাৰো আহিছিলে বঞ্জিত ছাৰো আহিছিলে বাকি নাগা ছাৰো আহিছিলে আৰু আপোনাৰ আমাৰ ছাৰ আছিলে তাৰপিছত আৰু কৈছে কাৰ কি বেমাৰ আছে আহা এনেকে বুলি ক'লে আহাৰ পিছত আৰু মানে তাতে মই আৰু সেই কৰিলো মানে যাৰ বেমাৰ গ'লো আৰু প্ৰথম মই গ'লো আৰু তাৰপিছত প্ৰাৰ্থনা কৰিব দিলে প্ৰাৰ্থনা কৰাৰ পিছত আৰু মানে প্ৰাৰ্থনা কৰিলো আৰু প্ৰাৰ্থনা কৰাৰ পিছত আৰু মোৰ মানে মুখেৰে মানে কিবা বমি টাইপৰ নিচিনা ওলাই গৈছে আৰু প্ৰভুৰ মানে যিটো মানে সেয়া মানে ছবি আৰু মানে মুখত মানে ভাই উঠি গৈছে আৰু মানে স্মৰণ হৈছে তাৰপিছত আৰু হোৱাৰ পিছত আৰু মানে সম্পূৰ্ণকে সুস্থ হৈ গলো আৰু তাৰপিছত আৰু তাৰ ক'লে আৰু
কোনোবা যদি টেষ্টিমনি দিবৰ কাৰণে খুজিছা যদি টেষ্টিমনি দিব পাৰা তাৰপিছত মই আৰু টেষ্টিমনি দিলো তাতে মই লগে লগে তাতে মই ষ্টেজত মই টেষ্টিমনিটো দিলো আৰু টেষ্টিমনি দিয়াৰ পিছত মানে মই দিলো আৰু দিয়াৰ পিছত আৰু আপোনাৰ গোটেইখিনি প্ৰগ্ৰেমখিনি শেষ হৈ গ'ল আৰু শেষ হৈ যোৱাৰ পিছত আপোনাৰ আহিলো মই ঘৰত আহিলো মোৰ ঘৰত আহিলো মাও মানে অসুস্থ আছিলে মাক মানে যেতিয়া মই দেখাৰ পিছত মায়ে মানে একদম পুৰা এই যেনেকুৱা বড়ো মাইকী বিলাকে যেনেকে চাউল জাৰি থাকে নহয় একদম মায়ে একদম সেনেকে জাৰি আছে একদম পুৰা সুস্থ আৰু পুৰা যেনেকুৱা বড়ো মানুহ বিলাকে মাথাত সেই কৰি কেনে মানে কাৰ্ডৰ চাউল আছিলে সেনেকে মানে জাৰি কেনে সেই কৰি আছে তাৰপিছত আৰু মায়ে ক'লে যাও আহিলি নেকি তই মা আহিলো দে তাৰপিছত আৰু তেতিয়া মানে আহাৰ পিছত আৰু দুদিনৰ পিছতে আৰু মই আৰু সেইটো কি কয় ফাদাৰ লগত মানে মোৰ যিটো বেমাৰ হৈছিলে মানে গেষ্ট্ৰিক আলচাৰ আৰু লিভাৰৰ বহুতখিনি প্ৰব্লেম হৈছিলে সেই হোৱাৰ পিছত মই কাগজখিনি লৈ গ'লো আমাৰ HR ডিপাৰ্টমেণ্টত ললো আৰু ডিপাৰ্টমেণ্টৰ নোযোৱাৰ আগতে আমাৰ যিজন ছাৰ আছিলে কুমুদ ছাৰক মই ছাৰক ক'লো ছাৰ মই এনেকে যাব কাৰণে বিচাৰিছো মোৰ ট্ৰেন্সফাৰৰ কাৰণে তাৰপিছত ট্ৰেন্সফাৰৰ কাৰণে মই গ'লো ছাৰক আৰু মানে আমাৰ HR ডিপাৰ্টমেণ্টৰ তাতে গ'লো মোৰ দেউতাক লৈ গ'লো লৈ যোৱাৰ পিছত আৰু আহিলো আৰু তাৰপিছত মই ছাৰক ক'লো আৰু ছাৰ মই যিহেতু মই মানে বেংকৰ মই ব্ৰাঞ্চ মেনেজাৰ হয় মানে ব্ৰাঞ্চ মেনেজাৰ হিচাপে মানে পষ্টত আছিলো আৰু তাৰপিছত আৰু ছাৰে মোক ক'লো যে ছাৰ মোৰ এটা ৰিকুৱেষ্ট আছিলে মানে মোক মানে যিকোনো এটা ব্ৰাঞ্চত দিলে ভাল হয় আৰু সেনেকে মানে মই ক'লো আৰু ছাৰজনক তাৰপিছত কৈছে যে ঠিক আছে হ'ব দিয়া মই কথা পাতিব লাগিব তাৰপিছত আহিলো অহাৰ পিছত আৰু প্ৰভুৰ মানে যিটো আমাৰ পবিত্ৰ আত্মা যিটো প্ৰভুৰ চং হয় মানে সদায় শুনি আহিছো আৰু আহি কাৰণে আৰু ঘৰত আহিলো আৰু গধূলি মানে HR ডিপাৰ্টমেণ্টে নিজে ফোন কৰিছে মোক কৈছে গৌতম তুমি ক'ত আছা মই কৈছো ছাৰ মই ইয়াতে আছো তুমি সুস্থ আছা নে মানুহটো কৈছো ছাৰ আছো সুস্থ আছো মানে তেতিয়া মোৰ বহুত বেমাৰ মানুহটো কলা পৰি গৈছিলো মানে মোৰ বহুত উইকপন হৈ গৈছিলো তাৰপিছত ছাৰে মোক নিজে ক'লে যে তোমাৰ মানে কি কয় তোমাৰ ট্ৰেন্সফাৰ ক'ত লাগিব বুলি ক'লে মোক মই কৈছো ছাৰ গুৱাহাটী যিকোনো এটা ব্ৰাঞ্চত দিলে হ'ল তাকে বুলি ক'লে তাৰপিছত কৈছে হ'ব দে তুমি এটা কাম কৰিবা তুমি হেড অফিচত কাম কৰিব পাৰিবা নে নাই কি বুলি ক'লে কৈছো পাৰিবানে একাউণ্টছ ডিপাৰ্টমেণ্টত তাৰপিছত আৰু মোক ক'লে যে ছাৰ মই পাৰিম মই আৰু ঠিক আছে তুমি কাম কৰাৰ সেয়া আছে বুলি ক'লে আৰু মই যিমান দিন কাম কৰিছা কোনো ধৰণৰ তোমাৰ কমপ্লেইন নাই মই জানো সেনেকে বুলি ক'লে আৰু তাৰপিছত বোলো ছাৰ ঠিক আছে হ'ব ঠিক আছে তোমাৰ আধা ঘণ্টাৰ ভিতৰত তোমাক মই এপইণ্টমেণ্ট লেটাৰখন দি দিম এপইণ্টমেণ্ট লেটাৰখন ছাৰে নিজেই কৈ দিছে মানে সেই দিবৰ কাৰণে কৈছে যে তোমাৰ এপইণ্টমেণ্ট লেটাৰখন ২৭ তাৰিখ না ২৬ তাৰিখে আছিলে তাৰপিছত লগে লগে মানে মেইলত আহি গ'ল তাৰপিছত মোৰ মেইল খুলিলো মেইল খোলাৰ লগে লগে আহি গ'ল যে তোমাৰ হেড অফিচত ট্ৰেন্সফাৰ হৈ গৈছে তোমাৰ CPC লাইব্ৰেৰী অপাৰেশ্যন ডিপাৰ্টমেণ্টত তোমাৰ পষ্টিং হৈছে বুলি ক'লে তেতিয়া মই আৰু প্ৰভুক ধন্যবাদ দিলো যে মই ইমানখিনি কষ্ট কৰা সত্ত্বেও মই যেহেতু মানে মানুহটো বহুত অসুস্থ আছিলো আৰু কাম কৰা অৱস্থা নাছিলো আৰু যদি কাম কৰা অৱস্থা যদি থাকিলো হয় মই মানে আজি নাথাকিলো হয় কিন্তু প্ৰভুৱে মানে প্ৰভুকো ধন্যবাদ দিব লাগিব যে মোক এটা মানে সেটিং জব দিছে আৰু যিটো সেটিং জবৰ জৰিয়তে মই আজি বৰ্তমান ইটালৈকে টিল নাও মানে কাম কৰি আছো আৰু সেইটো মানে মোৰ টেষ্টিমনি আৰু মানে চাকৰি ক্ষেত্ৰত আৰু মোৰ বেমাৰখিনি সম্পূৰ্ণ সুস্থ হৈছিল প্ৰভুৰ মানে সেইটো মোৰ টেষ্টিমনি হয় আৰু মাৰ যিখিনি মানে বেমাৰ হৈছিলে সেইখিনিও মা সুস্থ হৈছিল মই যিখিনি মানে 4টা মই উইচ মানে পূৰণ মানে ছাৰক মই দিছিলো আৰু প্ৰভুক মানে দিছিলো সেই 4টা যিকিটাই মই খুজিছো সেইকিটাই মানে সেই কৰিছে সেইখিনি আপোনাৰ সাকসেস হয় আৰু এতিয়া মই আৰু এটা ক'ব কাৰণে বিচাৰিছো মানে যিটো মানে প্ৰভুক মানে খোজা যায় সেইটো প্ৰভুৱে মানে কেতিয়াও না নকৰে আৰু আমাৰ ছাৰকো মই ধন্যবাদ দিব লাগিব আৰু এনেকুৱা এজন আমি আত্মিক ছাৰ পাইছো যিজন আত্মিক ছাৰৰ জৰিয়তে আমি প্ৰভুৰ মানে যিখিনি তেখেতৰ যিখিনি আমাৰ বচন যিখিনি দিয়ে সেই বচনখিনি আমি অনুসাৰে আমি পালন কৰিব লাগে বুলি সদায় কয় যাতে আমি মানে বাক্যৰে মানে সেই হ'ব লাগিব হয়নে না বাক্যৰ মতে চলিব লাগিব অকল মানে বাইবেলখন পঢ়িলেই নহ'ব যাতে প্ৰভুৰ বাক্যৰ মতে তুমি চলিব পাৰা নে নোৱাৰা সেইখিনি মানে আদেশখিনি প্ৰভুৰ নীতি নিয়মেৰে চলিব লাগিব সদায় মানে ছাৰে সদায় এলাও কৰে কিন্তু আমি কথাখিনি মানে হৃদয়ত লোৱা নাছিলো আৰু বাক্য বোলা বস্তুটো কি হয় আমি কোনো জানা নাছিলো আৰু বাক্যৰ
যিটো বাক্য আমি যিটো এলাও কৰোঁ সেই বাক্যৰ যোগেদি মানে যিকোনো মহৎ কাম হয় সেইটো আমি বুজি পোৱা নাছিলোঁ। সেইখিনি আৰু মোৰ টেষ্টিমনি। আৰু প্ৰভুকক মানে ধন্যবাদ দিম আৰু যাতে আৰু মানে যিখিনি মোৰ মানে ঘাত প্ৰতিঘাত হ'ল আৰু যিটো ছাৰে মোক এদিন কৈছিলে যে গলিতীয়া 3:3 কৈছে যে মানে আত্মিকৰে মানে তুমি আত্মিকৰে থাকি কাৰণে যদি মাংসিৰ অভিলাষ কিয় কৰিলা, সেইটো মোক মানে সদায় ৰিমাইণ্ডাৰ মোৰ মনত পৰিছে। ছাৰে মোক মেছেজ কৰি দিছিলে। এই মাজতে মোৰ ঘাত প্ৰতিঘাত হৈছিলে, মানে মোৰ ঘৰৰ এগেইনষ্টে বহুত মোৰ শত্ৰু হৈ গৈছিল। এতিয়াও মানে তিল নাও হৈ আছে। ছাৰো কালি মই বুধবাৰে মানে ফাষ্টিং কৰিলোঁ, ছাৰো মানে গম পাইছে। ছাৰো আৰু সেইখিনি কৰাৰ পিছত কৈছে যে যাতে তুমি সজাগ থাকিবা, যাতে এই মানে যিটো আত্মিক যুদ্ধ যাতে আমি জয় হ'ব লাগিব। সেইখিনি মোৰ টেষ্টিমনি। সঁচাকৈ খুব ভাল লাগিল আপোনাৰ যিখিনি পাৰ হৈ যোৱা দিনবোৰৰ কথাখিনি শুনি। তো আপুনি বহুত কষ্ট ভুগিছিল আপোনাৰ জীৱনত, তেনেকৈ আৰু বহুতে তেনেকৈ কষ্ট ভুগি আছে। তো এতিয়া আপুনি ঈশ্বৰক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰি হেপী? হয়, অলৱেজ হেপী। ধন্যবাদ, খুব ভাল লাগিল। এয়াই আছিল আজি গুৱাহাটীৰ পৰা এটা টেষ্টিমনি। আশা কৰিছোঁ আপোনালোকে এই টেষ্টিমনি শুনি খুব ভাল পাব আৰু নিশ্চয় জনাব আপোনালোকে এই টেষ্টিমনি খিনি শুনি আৰু ভিডিঅ' চাই কেনে লাগিল আৰু ক'ৰ পৰা চাইছিল নিশ্চয় জনাব। ধন্যবাদ।